এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো ৩৫ নম্বৰ মুদৈবৰী পৰিষদীয় সমষ্টিত টিকট দাবীদাৰ পদুম বৰ্মনৰ বৃহৎ সিদ্ধান্ত ক্ষন্তেক পিছতে ইউপিপিএল দলৰ পৰা কৰিব পদত্যাগ কৰি দাখিল কৰিব মনোনয়ন পত্ৰ সংবাদ মাধ্যমক জনোৱা অনুসৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত নেতাগৰাকীৰ আমি পুনৰ জনাইছো ৩৫ নম্বৰ মুদৈবৰী পৰিষদীয় সমষ্টিত টিকট দাবীদাৰ পদুম বৰ্মনৰ বৃহৎ সিদ্ধান্ত ক্ষন্তেক পিছতে ইউপিপিএল দলৰ পৰা কৰিব পদত্যাগ কৰি দাখিল কৰিব মনোনয়ন পত্ৰ সংবাদ মাধ্যমক জনোৱা অনুসৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত নেতাগৰাকীৰ পৰা মই বহুত আশাবাদী আছিলোঁ কাৰণ বহুত দল সংগঠনৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কাম কৰিছিলোঁ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টি বুলি ক'লে তাতে উন্নয়নৰ কাম বহুত কৰিব লগা আছিল তো মই বাৰম্বাৰতে কৈ আহিছোঁ মুদৈবাৰী পৰিষদীয় সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে তাৰে উন্নয়নৰ ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে তাৰ ক্ষেত্ৰত মই আগবাঢ়িছিলোঁ আৰু বহুত আশাবাদী আছিলোঁ কি কাৰণত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কি কাৰণত মোক মানে টিকটটো নিদিলে মই সেইটো কিন্তু বুজি পোৱা নাই যিজন ব্যক্তিক প্ৰাৰ্থিত্ব দিছে সেইজন ব্যক্তি ৰাইজৰ লগত সম্পৰ্ক আছে না নাই তেওঁ ফেক্টৰ আছে না নাই এইটো প্ৰতিউত্তৰটো আমাৰ বিটিআৰৰ প্ৰধান মানে প্ৰমোদ বড়ো ডাঙৰীয়াহে দিব পাৰিব সেইটোৰ প্ৰতিউত্তৰটো মই দিব নোৱাৰিম আৰু আমাৰ ৰাইজেহে দিব পাৰিব কাৰণ মই আশাবাদী আছিলোঁ কাৰণ যিহেতু মই পিচিডিআৰৰ পৰাই পিচিডিআৰ জন্মলগ্নৰ পৰাই পিচিডিআৰ ইউপিপি তাৰপিছত বৰ্তমান ইউপিপিএলৰ হৈ কাম কৰি আছোঁ আৰু চিচি বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি হিচাপেও মই বিটিআৰত ২৬টা দল সংগঠনৰ লগত সম্পৰ্ক আছিলোঁ আৰু ২৬টা দল সংগঠনৰ লগত এতিয়াও সম্পৰ্কত আছোঁ আৰু মোক ৰাইজে আশাবাদী আছিল মানে মুদৈবাৰী পৰিষদীয় সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীয়ে মোক বহুত আশাবাদী আছিল মোক লৈ মই বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰিবৰ কাৰণে তেওঁলোকেও মোক যথেষ্টখিনি সঁহাৰি জনাইছিল মোক আশাবাদী দিছিল আশাবাদী আছিলোঁ মই কিন্তু এতিয়া কি কাৰণত মানে মোক টিকটটো নিদিলে মই এইটো কিন্তু এতিয়ালৈকে প্ৰতিউত্তৰটো পোৱা নাই কিন্তু এতিয়া চাওক ১টা বাজিল টাইম ঠিক ১টা বাজিল মই এতিয়া সিদ্ধান্ত এটোই ল'ব বিচাৰিছোঁ যিহেতু মোক ৰাইজে বিচাৰিছে আৰু দল মোৰ ঘৰত আহি আছে ৰাইজে মুদৈবাৰী পৰিষদীয় বিভিন্ন জাতি জনগোষ্ঠী মোক খবৰ ল'ব আহিছে আৰু সকলোৱে দুখ প্ৰকাশ কৰিছে যে আপুনি নিৰ্দলীয় হ'লেও খেলিব লাগে আৰু ৰাইজে মোক সেইটো মানে মোক বল দিছে শক্তি দিছে আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে মই এতিয়া যিহেতু ১টা বাজিল মই ঠিক ২:৩০মান বজাত মই ওদালগুৰি কোৰ্টত গৈ মই নমিনেশ্যন দাখিল কৰিম আৰু মই সেইটো সিদ্ধান্ত লৈছোঁ আৰু যিহেতু আমাৰ ৰাইজে বিচাৰিছে ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত মই চাওক পদত্যাগ মই ইতিমধ্যে মই কৰিম এতিয়া অলপ পিছত ঠিক খন্তেক পিছতে মই পদত্যাগটো কৰিম পদত্যাগ কৰিয়ে মই নমিনেশ্যন দাখিল কৰিম নাই এতিয়ালৈকে কোনো হাইকমাণ্ডে কথা বতৰা মোৰ লগত কথা বতৰা পতা নাই একো ইংগিত অহা নাই মই অপেক্ষা কৰিছিলোঁ এতিয়ালৈকে কোনো খা খবৰ অহা নাই তাৰ কাৰণে মই বহুত আশাবাদী আছিলোঁ এতিয়া মই নিজে সিদ্ধান্ত লৈছোঁ আৰু ৰাইজে সিদ্ধান্ত লৈছে ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত নাই সেইটোৰ বিষয়ে পিছলৈকে কথা ক'ম সেইটো এতিয়া মই নকওঁ নামখলৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন গ্লোবেল NE 24/7